এতিয়া তোমাক মই হেৰি কৰিবলৈ আছে, কিছুমান কুৱেশ্যন আমি ডিছকাছ কৰিব লাগিব হা। তোমাক যদি এতিয়া মই মানে ডেফিনেশ্যনবোৰো চব দিলোৱে, চিল্ডিং এফেক্ট, এফেক্টিভ নিউক্লিয়াৰ চাৰ্জ যিখিনি মই দিলোঁ। বাকী পিৰিয়ডিক ট্ৰেন্ডছবোৰ দিলোঁ, পিৰিয়ডত কেনেকৈ বাঢ়ে, গ্ৰুপত কেনেকৈ বাঢ়ে বা কি হয় গ্ৰুপত, মানে যিমানখিনি মানে মেজাৰমেণ্ট কোৱান্টিটি আছে আৰু ইলেক্ট্ৰনিগেটিভিটি থাকে চব দিলোঁ। এতিয়া মই যদি তোমাৰ চিল্ডিং কনষ্টেণ্টটো উলিয়াবলৈ কওঁ আইৰণৰ বেলেগ বেলেগ ইলেক্ট্ৰনৰ কাৰণে, তোমাক যদি পটককৈ কৈ দিওঁ তুমি উলিয়াই দিব পাৰিবা নাই, মানে কনফিডেন্সটো আহিছে নাই যে মোক তুমি আইৰণৰ এতিয়া 1s2 2s2 2p8 তেনেকৈ যিমানখিনি আছে আৰু 3d6লৈকে, এতিয়া মই তোমাক যদি 4s ইলেক্ট্ৰনৰ কওঁ, তোমাক যদি মই 3d ইলেক্ট্ৰনৰ উলিয়াবলৈ কওঁ, তোমাক যদি মই একদম প্ৰথম 1s ইলেক্ট্ৰন এটা উলিয়াবলৈ কওঁ, তুমি পাৰিবা নাই? তোমাক মই প্ৰথম মানে বাকীটো মই কুৱেশ্যনটো দি দিম ইয়াত, কিন্তু তোমাক এনেই মই ক্লাছত এটা কথা কৈছোঁ, তুমি মোক আইৰণৰ 1s ইলেক্ট্ৰনৰটো উলিয়াই পেলাই কোৱাচোন আনচাৰটো কিমান। অঁ, আইৰণৰ 1s ইলেক্ট্ৰনৰ জেড ইফেক্টিভ আৰু চিগমা। নহয় 1s 1s। ডি আছে, 3d ইলেক্ট্ৰনটো উলিয়াবলৈ ক'লে মই কেনেকৈ উলিয়াম কোৱাচোন? 3d ইলেক্ট্ৰনটো উলিয়াবলৈ কি বুলি কৰিম? প্ৰথমতে 3d পৰা কেইটা আহিব? 5টা আহিব, 5 ইনটু কিমান হ'ব? 5 ইনটু কিমান আহিব? মানে 5 ইনটু 0.35 আহিব। যিটো বাকী খালি 3D যিহেতু কনচেপ্টটো বেলেগ আছিলে, 3D আৰু বাকী f ইলেক্ট্ৰন এইফালৰ গোটেইকেইটা লেফ্ট চাইডৰ গোটেইকেইটাই 1 দিব। গতিকে 8 8 16 2 18টা, 18 ইনটু 1 মানে 5 5 গুণ 25 2 5 3 গুণ 15 2 17 প্লাছ 18, গতিকে 19। গতিকে আমি যদি এতিয়া জেড ইফেক্টিভটো উলিয়াওঁ 26 পৰা 19.75 মাইনাছ কৰিম, আল্টিমেটলি 6.25। গতিকে এনেকে আনচাৰটো উলিয়াব লাগিব, একেবাৰে সহজ। এতিয়া তোমাৰ নিজৰ সহজ লাগিছে নে? এতিয়া মানে যি ইলেক্ট্ৰন য'ৰ অৰবিটেল দি দিয়ে তুমি উলিয়াব পৰা কনফিডেন্সটো আহি গ'ল, হয় নাই? সেইটোৱে লাগে, সেইটো হৈ গ'ল। এতিয়া নেক্সট আমাৰ সেইটো কনচেপ্টৰ পৰা আমাক কিছুমান কুৱেশ্যন সুধিব পাৰে। মই সেইখিনি কুৱেশ্যনখিনি লিখাটো মই মোৰ নোট আছে সেইখিনি দি দিম, কিন্তু কনচেপ্টটো লাগিব আমাক।
এই কুৱেশ্যন নাপায় যে জেড ইফেক্টিভ আৰু এইবোৰৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব যে ইলেক্ট্ৰন ইন NS অৰবিটেল NS অৰবিটেল মানে যেনিবা ধৰি লোৱা 4s অৰবিটেল 4s অৰবিটেলত ইলেক্ট্ৰনটো আগত ফিল হয় দেন 3d অৰবিটেল মানে n-1d অৰবিটেল হেতু ৰিজন হৈ গল তোমাৰ এনাৰ্জি ডায়াগ্ৰাম যেটো কৈছিলো আমাৰ আববাও প্ৰিন্সিপলৰ মতে এনাৰ্জি মতে 4s টোৰ এনাৰ্জি কম 3d এনাৰ্জি বেছি সো 4s টো আগত হয় কিন্তু এতিয়া তোমাক বুজাব লাগে তোমাক ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ আৰু শিল্ডিং কনষ্টেন্টৰ পৰা এতিয়া তুমি তেতিয়া হলে আনসাৰটো মানে ভাবিব লাগিব যে NS অৰবিটেল আৰু n-1d অৰবিটেলত ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জটো কি হয় মানে বুজি পালা তেতিয়া হলে মানে কি হ'ব এতিয়া যিমানে এতিয়া হেল্ল' কি বুলি কয় মানে ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জটো কেনেকে চেঞ্জ হয় সেইটো আমি চাব লাগিব এতিয়া তোমাৰ n-1d মানে হৈ গল তোমাৰ এটা সেল কম NS মানে হৈ গল তোমাৰ এটা সেল বেছি হয়নে গতিকে সেলটো যিমানে বেছি হয় সেলটো মানে ইয়াত ধৰি লোৱা এইটো n-1d এইটো হৈ গল NS গতিকে সেলটো তোমাৰ যিমানে বেছি হল কি দূৰলৈ গুচি গল নে দূৰলৈ গুচি যোৱাৰ লগে লগে আলটিমেটলি জেড ইফেক্টিভটো কমি গল নে জেড ইফেক্টিভটো কমি যোৱাৰ লগে লগে এই নিউক্লিয়াছৰ যেটো পাৱাৰ এই নিউক্লিয়াছৰ পাৱাৰটো ইয়াৰ ওপৰত কমি গল নে NSৰ ওপৰত কমি গল গতিকে মানে আলটিমেটলি আমাৰ মানে কি হয় NSৰ ইলেক্ট্ৰন এটা এড হ'বলৈ সহজ মানে ৰিপালচনটো কমি যায় নহয় n-1d টো বেছি ভিতৰত আছে আৰু নেক্সট কনসেপ্টটো হৈ গল যে ইয়াত মানে জেড ইফেক্টিভটো n-1d কি হৈ আছে n-1d জেড ইফেক্টিভটো কি হৈ আছে কমি আছে গতিকে জেড ইফেক্টিভটো কমি আছে কাৰণে একদম ওচৰত আছে নিউক্লিয়াছৰ নিউক্লিয়াছৰ যিমানে ওচৰত আছে মানে আলটিমেটলি যিবোৰ ইনাৰ সেল থাকিব এতিয়া n-1d টো 3d তে আছে 1s 2s এইবোৰ থাকিব সিমানে এই ৰিপালচনটো বাঢ়ি থাকিব নে গতিকে ইনকামিং এটা ইলেক্ট্ৰন ইয়াত সোমাবলৈ বেছি প্ৰিফাৰ কৰিব নে ইয়াত সোমাবলৈ বেছি প্ৰিফাৰ কৰিব NS টো বেছি প্ৰিফাৰ কৰিব কাৰণ কি মানে এই যিটো ডেনসিটি আছে মানে যিটো মানে এটো কি বুলি কয় মোৰ ডেন্স মানে ওচৰত সোমাবলৈ হলে ভিতৰত সোমাবলৈ হলে ৰিপালচনটো বেছি পাব ন গতিকে এনাৰ্জিটো কম লগা জেগাত সোমাব সেইটো কাৰণে বাহিৰটোত সোনকালে সোমায় গতিকে কনসেপ্টটো মেইনলি এটো ক'ব লাগিব যে যেহেতু n-1d অৰবিটেলটো বেছি ইলেক্ট্ৰন হেৰি ওচৰত আছে নিউক্লিয়াছৰ ওচৰত আছে তেতিয়াহলে এই বস্তুটোৰ ষ্টেবিলিটি বেছি হয় অকমান ষ্টেবিলিটি বেছি হয় আৰু এনাৰ্জিটো লো হৈ থাকে সেইটো কাৰণে সি ইলেক্ট্ৰন লোৱাত মানে অলপ কমফৰ্টেবল নহয় কম্পেয়াৰ্ড টু NS হল সেই ৰিজনটোৰ কাৰণে ষ্টেবিলিটি আৰু লো এনাৰ্জিৰ কাৰণে 4s is more available more available for electron receiving 4s is more available for electron receiving than 3d বুজি পাইছা গতিকে সেইটো এটা কনসেপ্ট মানে এতিয়া মই লিখাটো মোৰ ওচৰতে আছে মই দি দিম এইটো গতিকে মেইনলি মানে ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জৰ পৰা আমি তেনেকে বুজি লিখিব লাগিব তে লিখাটো এতিয়া দি দিলে তুমি লিখিবতো পাৰিবাই আনসাৰটো মই দি দিলে কিন্তু কথাটো হল বুজিবতো পাৰিব লাগিব গতিকে বুজাটো মই বুজাই দিছো বুজাটো বুজিলা নহয় এতিয়া 4s টোত কেলে আগত সোমাই 3d কে এটো যেহেতু দূৰত থাকে সেইটো মানে ইজিলি এভেইলেবল মানে ইলেক্ট্ৰনটো সদায় সাৰফেস এনেকে যদি এটা
এটা যদি এনেকে বস্তু আছে ইলেক্ট্ৰন এটা বাহিৰৰ পৰা আহি আছে ইলেক্ট্ৰনটো ডাইৰেক্ট এফালদি সোমাই যাওঁতে ই টাচ ক'ত কৰিছে সাৰফেসেদিটো সোমাব লাগিব ন সাৰফেসটোৱেদিয়ে সোমাব লাগিব গতিকে সাৰফেসটো বেছি এভেইলেবল হৈ আছে ভিতৰখনতকে গতিকে সাৰফেসটো সেইটো কাৰণে সাৰফেসৰ যিটো আছে দূৰত আছে সেইটো অৰবিটেল সদায় বেছি এভেইলেবল সেইটোৱে হ'ল কনসেপ্ট তাৰপিছত হ'ল ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ আমাৰ পিৰিয়ডত বাঢ়ি যায় গ্ৰুপত কমি যায় এবাৰ আমি বুজিলো এতিয়া এটা কোৱেশ্চন আছে সেকেন্ড আয়নাইজেশন এনাৰ্জি অফ এলুমিনিয়াম কিয় ফাৰ্স্ট আয়নাইজেশন এনাৰ্জিতকৈ বেছি হয় এলুমিনিয়াম 13 এলুমিনিয়ামৰ ফাৰ্স্ট আয়নাইজেশন এনাৰ্জি মানে কি এটা ইলেক্ট্ৰন উলিয়াই দিবলৈ যিমান এনাৰ্জি লাগে সেইটো বুজায় ফাৰ্স্ট আয়নাইজেশন এনাৰ্জি মানে এলুমিনিয়ামৰ পৰা এলুমিনিয়াম প্লাস হ'বলৈ যিমানটো এনাৰ্জি লাগে সেইটো হৈ গ'ল ফাৰ্স্ট আয়নাইজেশন এনাৰ্জি IE1 আৰু এলুমিনিয়াম প্লাসৰ পৰা আৰু এটা ইলেক্ট্ৰন উলিয়াই এলুমিনিয়াম 2 প্লাস কৰিবলৈ যিটো এনাৰ্জি লাগে সেইটো ক'ব IE2 এতিয়া কোৱেশ্চনটো সুধিছে যে IE2 এলুমিনিয়ামৰ কিয় বেছি দেন IE1 অফ এলুমিনিয়াম এটোতে আমি Z ইফেক্টিভৰ পৰা বুজাব লাগে মানে বেসড অন দা কনসেপ্ট অফ Z ইফেক্ট বুজিলা কোৱেশ্চনটো বুজিলা নাই ফেনখনে চলি আছে এতিয়া শুনি আছা নে মানে কেতিয়া শুনি থাকা কৈ দিবা এতিয়া তোমাৰ Z ইফেক্টিভৰ কনসেপ্টৰ পৰা এটো বুজাব লাগে এতিয়া তোমাৰ Z ইফেক্টিভৰ কনসেপ্টটো বুজাবলৈ হলে মানে যিমানে Z ইফেক্টিভটো বেছি হ'ব সিমানে আয়নাইজেশন এনাৰ্জিটো কি হ'ব বেছি হ'ব সিমানে আয়নাইজেশন এনাৰ্জিটো কি হ'ব বেছি হ'ব মানে ইলেক্ট্ৰনটো যিমানে Z ইফেক্টিভ বেছি মানে কি নিউক্লিয়াছে কিমান জোৰত ইলেক্ট্ৰনটো টানি থাকিব গতিকে নিউক্লিয়াছে যিমান বেছি জোৰত টানি থাকে সিমানে উলিয়াই নিবলৈ বেছি এনাৰ্জি নালাগিব জানো গতিকে সেইটো কাৰণে Z ইফেক্টিভ যিমানে বেছি আয়নাইজেশন এনাৰ্জি বেছি মানে আমি আলটিমেটলি Z ইফেক্টিভটো উলিয়াই এটাই চাব লাগে যে এলুমিনিয়াম প্লাসৰ Z ইফেক্টিভটো যাতে এলুমিনিয়াম 2 প্লাসৰ বেছি হয় মানে Z ইফেক্টিভ তেতিয়াহলে এলুমিনিয়াম 2 প্লাস যদি Z ইফেক্টিভটো বেছি হয় তেলে আয়নাইজেশন এনাৰ্জিটো এলুমিনিয়াম 2 প্লাসৰ বেছি হ'ব মানে হেতু বা আমি এই কোৱেশ্চনটো প্ৰমাণ কৰি দিব পাৰিম গতিকে এতিয়া আমি চাওঁচোন এলুমিনিয়ামৰ কনফিগাৰেশনটো কি আছে 1s2 2s2 2p6 3s2 3p1 হয়নে আমি যেতিয়া ইলেক্ট্ৰনিক কনফিগাৰেশন উলিয়াও সদায় গ্ৰুপত লিখি লওঁ 1s2 2s 2pc8 3s 3p3 বুজিলা তাৰপিছত এতিয়া আমি কি কৰিম Z ইফেক্ট স্ক্ৰিনিং কনষ্টেন্টটো উলিয়াবলৈ হলে 3s 3p কাৰণে 2 into 0.35 plus 8 into 0.85 plus 2 into 1 0.70 plus 6.8 plus 2 মানে এটো কিমান লব 9.5 নেকি
9.50 z ইফেক্টিভ তো কিমান লব 13 minus 9.50 3.50 এটো এলুমিনিয়ামৰ z ইফেক্টিভ উলালে এতিয়া আমি উলিয়াব লাগিব এলুমিনিয়াম প্লাছৰ উলাবলৈ হলে কি হ'ব এই 3s 3p এটা নাইকিয়া হৈ পেলাই 3p টো নাইকিয়া হৈ যাব 3s2 হৈ যাব 3s2 যদি হৈ যায় তেতিয়া হলে কি হ'ব 1 into 0.35 plus 8 into 0.85 plus 2 গতিকে 0.35 plus 6 point কিমান লাগিলে 6.80 plus 2 মানে 9.15 গতিকে z ইফেক্টিভ তো কিমান লব 3.85 এতিয়া z ইফেক্টিভ তো এলুমিনিয়ামৰ কাৰণে 3.50 z ইফেক্টিভ তো এলুমিনিয়াম প্লাছৰ কাৰণে 3.85 গতিকে z ইফেক্টিভ তো যেহেতু z ইফেক্টিভ অফ এলুমিনিয়াম প্লাছ is more than z effective of aluminium তেতিয়া হলে ইলেক্ট্ৰনটো এলুমিনিয়ামৰ পৰা উলিয়াবলে যিমানটো জোৰ লাগিব হেতুকে কব আয়নেশন এনাৰ্জি তাতকে হেতু বেছি ইজি হ'ব নাই z effective of aluminium তো যেহেতু কম তেতিয়া হলে আয়নেশন এনাৰ্জি অফ এলুমিনিয়াম তো কম হ'ব নাই হ'ব z effective of aluminium প্লাছৰ কাৰণে 3.85 ইলেক্ট্ৰনটো নিউক্লিয়াছে পুৰা জোৰ টানি আছে উলিয়াই নিবলে আৰু জোৰ লাগিব গতিকে z effective of aluminium plus তো বেছি মানে আয়নেশন এনাৰ্জি অফ এলুমিনিয়াম প্লাছ তো বেছি এলুমিনিয়াম গতিকে হেতু কাৰণে আমাৰ এলুমিনিয়ামৰ ফাৰ্স্ট আয়নেশন এনাৰ্জি মানে এটো সদায় মানে সেকেন্ড আয়নেশন এনাৰ্জি মানে এলুমিনিয়াম প্লাছ তো আকৌবাৰ ইলেক্ট্ৰন উলিয়াই আয়নেশন কৰিব পৰা কেপাসিটিটো সদায় এনাৰ্জিটো বেছি হয় বুজিলো নে ভালকে বুজিছা নহয় কিবা থাকিলে ক'ব যে এটো মই বুজিলো তাৰ পিছত আহিলে লিথিয়ামৰ যেটো ফাৰ্স্ট আয়নাইজেশন এনাৰ্জি আছে লিথিয়াম মানে কি লিথিয়াম মানে হৈ গল z equal to কিমান ইয়াৰ এটমিক নাম্বাৰ কিমান লিথিয়ামৰ 3 মানে 1s2 2s1 লিথিয়ামৰ যেটো আয়নাইজেশন পটেনশিয়াল প্ৰথমটো কাৰণে 5.3 ইলেক্ট্ৰন ভল্ট ওলাই মানে এ 2s ৰ পৰা ইলেক্ট্ৰনটো উলিয়াবলৈ 5.3 ইলেক্ট্ৰন ভল্ট এনাৰ্জি লাগে কিন্তু লিথিয়াম যেতিয়া প্লাস হৈ যায় মানে 1s2 হৈ যায় তেতিয়া কি হয় এই 1s2 এটা ইলেক্ট্ৰন উলিয়াবলৈ আমাৰ বহুত এনাৰ্জি লাগে কিমান লাগে 75.6 এতিয়া এই ৰিজনটো খুদিছে এতিয়া যেতিয়া তুমি ভালকে বুজা হৈ যাব এইবোৰ তেনি ঢিলা কোৱেশ্চন মানে একদম ইজি কোৱেশ্চন মানে ভালকে তেতিয়া পটককে আনসাৰ দিব লাগে কিন্তু এতিয়া প্ৰথম কাৰণে কোন দিগদাৰ হয় এতিয়া আয়নাইজেশন এনাৰ্জি মানে কি হয় যে যিমানে ইজিলি আমাৰ কিমান ইজিলি এই বাহিৰত থকা ইলেক্ট্ৰনটো আমাৰ উলিয়াই নিব পাৰি লিথিয়ামৰ ক্ষেত্ৰত এটো হৈ গল 1s এটো হৈ গল 2s গতিকে কিমান ইজিলি সেই ইলেক্ট্ৰনটো উলিয়াই নিব পাৰি এতিয়া যেতিয়া এটা ইলেক্ট্ৰন বাহিৰত আছে 2s1 ত তেতিয়া হলে বৰ বেছি এনাৰ্জি দিব লগা হোৱা নাই কিন্তু এতিয়া যেতিয়া এটা ইলেক্ট্ৰন লুজ হৈ গল মানে আলটিমেটলি পজিটিভ তেতিয়া হলে তাত সেল অকল এটাই আছে 1s যদি এটা সেলে আছে ইয়াত z ইফেক্টিভ নাহে আৰু ইয়াত ডাইৰেক্ট z এ আহিব যেটো নিউক্লিয়াৰ চাৰ্জ হেতুৱে হি ফেস কৰিব
যিহেতু যিটো নিউক্লিয়াছ চাৰ্জ সেইটোৱে ফেচ কৰে মানে আলটিমেটলি ইহঁত দুটা ইলেক্ট্ৰনক পুৰা টাইটলি বাউণ্ড কৰি থৈ দিয়ে যিহেতু পুৰা টাইটলি বাউণ্ড কৰি দিয়াৰ কাৰণে ইলেক্ট্ৰন কেইটা উলিয়াবলে একদম মানে বহুত এক্সট্ৰা এনাৰ্জি দিব লগা হয় মানে বহুত এক্সট্ৰা এনাৰ্জি মানে যিটো মই কৈছো যে ফটন এনাৰ্জি বহুত এক্সট্ৰা এনাৰ্জি দিব লগা হয় সেই মানে ডিউ টু দা as 1s orbital is very close to the nucleus the removal of one electron requires excessive energy so মানে second ionization potential of lithium is very larger than first ionization energy এতিয়া তোমাৰ হেতু কনসেপ্ট মই বুজাই দিলো কিন্তু এতিয়া হেতু তুমি মানে আয়নেশন পটেনশিয়াল বা এনেকে তুমি ক'ব পাৰিলা কিন্তু এতিয়া তোমাক যদি কৈ তাত এক্সপ্লেইন ফ্ৰম দা কনসেপ্ট অফ আমাৰ ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ তেতিয়াহ'লে তুমি উলিয়াব লাগিব লিথিয়ামৰ স্ক্ৰিনিং কনষ্টেণ্ট আৰু জেড ইফেক্টিভ আৰু লিথিয়াম প্লাছ এতিয়া লিথিয়ামৰ যদি মই যদি কনফিগাৰেশ্যনটো উলিয়াও 1s2 2s1 আৰু মই যদি লিথিয়াম প্লাছৰ কৰি থওঁ 1s2 হেল্ল' শুনা নাই নি শুনা নাই নি হেল্ল' মই শুনি আছো এতিয়া শুনি আছা নাই শুনিছো এতিয়া আহিছে শুনি থাকা এইটো দেখি আছা দেখি আছো এতিয়া তোমাৰ চোৱা লিথিয়ামৰ আমি মানে এতিয়া কৈছে লিথিয়াম প্লাছৰ যিটো আয়নেশন এনাৰ্জি সেইটো বহুত বেছি দেন লিথিয়াম সেইটো আমি এতিয়া কনসেপ্ট অফ আয়নেশন পটেনশিয়াল আমি বুজিলো মানে ওচৰলৈ গুচি যায় আৰু 1s অৰবিটেল যিহেতু বহুত ওচৰত থাকে সেইটো কাৰণে অলপ টান হৈ যায় হয়নে এতিয়া তোমাৰ এফেক্টিভ নিউক্লিয়াৰ চাৰ্জৰ কনসেপ্ট বা হলে আমি লিথিয়াম আৰু লিথিয়াম প্লাছৰ জেড ইফেক্টিভটো চাব লাগিব যদি লিথিয়াম প্লাছৰ জেড ইফেক্টিভটো বহুত বেছি হয় তাৰ মানে কি আয়নেশন পটেনশিয়াল অফ লিথিয়াম প্লাছো বহুত বেছি হ'ব বুজিলা গতিকে আমাৰ কোৱেশ্চনটো মানে প্ৰুফ হৈ যাব প্ৰমাণ হৈ যাব গতিকে তেতিয়াহ'লে আমি লিথিয়ামৰ সিগমাটো উলিয়াই চাওঁ কিমান আহিব লিথিয়ামৰ যদি সিগমাটো উলিয়াবলৈ চাওঁ 2s ৰ কাৰণে কিমান আহিব 0 ইনটু 0.35 প্লাস 2 ইনটু 0.85 লিথিয়ামৰ কাৰণে মানে 2 ইনটু 0.85 মানে 2 5 জাৰ 10 2 8 জাৰ 16 1.6 ওলালে গতিকে জেড ইফেক্টিভ অফ লিথিয়াম যদি চাওঁ তেতিয়াহ'লে 3 মাইনাছ 1.6 মানে 1.4 নহয় জানো তেনেকে তোমাৰ সিগমা অফ যদি মই এতিয়া লিথিয়াম প্লাছ কৰোঁ তেতিয়াহ'লে কিমান ওলাব ডাইৰেক্ট 1 ইনটু 0.30 হ'বনে 30 মানে আনসাৰটো ওলালে 0.30 গতিকে জেড ইফেক্টিভ অফ লিথিয়াম প্লাছ 3 মাইনাছ 0.30 2.70 তেতিয়াহ'লে জেড ইফেক্টিভ অফ লিথিয়াম প্লাছ ইজ ভেৰি গ্ৰেটাৰ দেন জেড ইফেক্টিভ অফ লিথিয়াম হয়নে এই ভেৰি গ্ৰেটাৰ দেন কেলে দিলো এইটো বহুত বেছি কিমান বেছি 1.30 বেছি জেড ইফেক্টিভত 1.30 বেছি মানে বহুত বেছি বুজি পাইছা মানে কেতিয়াবা মনলৈ আহে যে 1.4 2.7 ক'তনো ইমান বেছি কিন্তু লিথিয়ামটো হ'ল 3 চাৰ্জ আছে অকল +3 তাৰ প্ৰটন চাৰ্জ সেই +3 প্ৰটন চাৰ্জত যদি লিথিয়াম আৰু লিথিয়াম আয়নৰ মাজত যদি 1.3 ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জৰ ডিফাৰেন্স আহি গৈছে মানে বহুত ডিফাৰেন্স আছে মানে বুজি পাইছা গতিকে সেইটো কাৰণে মানে কেছটো কি লিথিয়াম প্লাছৰ পৰা এটা ইলেক্ট্ৰন উলিয়াবলে
লিথিয়ামৰ পৰা এটা ইলেক্ট্ৰন উলিয়াবলে লিথিয়াম প্লাছৰ ক্ষেত্ৰত বহুত বেছি এনাৰ্জি লগা হৈ যায় গতিকে এইটো আমি ক'ৰ পৰা প্ৰমাণ কৰিলো আমি আগতে যিটো কৈছিলো এইটো দেখা দেখি লিটাৰেচাৰ কথা ক'লো কিন্তু এইটো পুৰা আমি জেড ইফেক্টিভৰ পৰা প্ৰমাণ কৰি দিলো গতিকে therefore তুমি লাহেকে লিখি দিব পাৰা যে as Z effective of lithium plus is very very greater than Z effective of lithium, hence more energy will be required to remove an electron from lithium plus compared to lithium. গতিকে যিমানে বেছি এনাৰ্জি লাগে সিমানে বেছি আয়নাইজেশ্যন পটেনশিয়েলৰ ভ্যালুটো হ'ব গতিকে আয়নাইজেশ্যন পটেনশিয়েল অফ লিথিয়াম প্লাছ is very very greater than ionization potential of lithium. Proof. হল এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এই যিকেইটা আজি মই কুৱেশ্যন কৈছো এইকেইটা কিন্তু একদম এক্সাম পইণ্ট অফ ভিউ পৰা কৈছো আকৌ দেই কিবা থাকিলে আকৌ পিছত লাগিলে ক'বা আকৌ কৈ দিম বা তুমি লিখি থবই লাগিব তাতে তাৰ পৰা আহিলে তোমাৰ আয়নাইজেশ্যন পটেনশিয়েলৰ কনসেপ্ট বা তুমি ৰিএক্টিভিটি মানে ৰিএক্টিভিটি বুলি যদি ক'লো তোমাক মানে সোডিয়ামটো মই তোমাক কৈছো যে বেছি ৰিএক্টিভ এতিয়া তোমাক তেনেকে কওঁ তুমি তেতিয়াহ'লে কি বুজিবা মানে সেইটো মই কোনটো ফালৰ পৰা ক'লো এই এতিয়ালৈকে বুজা কনসেপ্ট কেইটা কথা ভাবি পেলাই কোৱা যে সোডিয়ামটো বহুত ৰিএক্টিভ মই কেলে ক'লো সোডিয়াম ইজ ভেৰি ৰিএক্টিভ বুলি কৈছো এটা কেলে কৈছো তুমি এটা কি বুলি ভাবিবা এতিয়ালৈকে যিমানটা কনসেপ্ট বুজিলো ইলেক্ট্ৰনিগেটিভিটি হওক ইলেক্ট্ৰপজিটিভিটি হওক আয়নাইজেশ্যন পটেনশিয়েল হওক জেড ইফেক্টিভ হওক এইকেইটা কথা ভাবি পেলাই তুমি কোৱা যে সোডিয়ামৰ ৰিএক্টিভিটিটো কিয় বেছি ৰিএক্টিভিটি বেছি মানে সোডিয়ামৰ আউটাৰ সাইডত 3s1 ইলেক্ট্ৰন আছে ন তো এটো মানে লুজ কৰিব চাব সেই বস্তুটোৰ কাৰণে তাৰ ৰিএক্টিভিটি বেছি মানে আল্টিমেটলি গতিকে সোডিয়ামৰ যিহেতু বাহিৰৰ সেলত 3s সেলত এটা ইলেক্ট্ৰন আছে সি জাস্ট এটা ইলেক্ট্ৰন লুজ কৰিলেই মানে নিয়াৰেষ্ট নোবেল গেছ নিয়নৰ কনফিগাৰেশনটো পাই যাব এটমিক নাম্বাৰ 10 সেইটো কাৰণে সি যদি ওচৰত কিবা এটা এনায়ন পায় সি লগালগ ইলেক্ট্ৰনটো দি দিয়ে মানে আৰু ইলেক্ট্ৰন এটা দি দিয়া মানে ৰিএকশনটা হলেই মানে কি সোডিয়াম আছে সোডিয়াম অকল থাকতে সোডিয়াম মেটেল এটা হৈ আছে সি যেতিয়া ওচৰত পালে ক্লোৰিন এটা ইলেক্ট্ৰনটো ক্লোৰিনক দি দিলে সোডিয়াম ক্লোৰাইড হল আল্টিমেটলি এইটো এটা কি কেমিক্যাল ৰিএকশন হয়নে গতিকে কেমিক্যাল ৰিএকশন হল মানে সোডিয়ামৰ ৰিএক্টিভিটি হল সোডিয়ামে যেহেতু এই ৰিএকশনটো কৰিবলৈ বহুত বেছি টেন্ডেন্সি আছে সেইটো কাৰণে ইয়াৰ ৰিএক্টিভিটিটো বহুত বেছি গতিকে আমাক এতিয়া কৈছে যে কোৱেশ্চন এটা আহিব পাৰে যে এক্সপ্লেইন দা ৰিএক্টিভিটি অফ এলিমেন্ট ফ্ৰম দা কনসেপ্ট অফ আয়নাইজেশ্যন পটেনশিয়েল গতিকে আয়নাইজেশ্যন পটেনশিয়েলৰ ভ্যালুৰ লগত ৰিএক্টিভিটিটো কেনেকৈ ডিপেন্ড কৰে গতিকে আয়নাইজেশ্যন পটেনশিয়েলটো তোমাৰ যিমানে বেছি হয় মানে কি জেড ইফেক্টিভটো বেছি হয়নে জেড ইফেক্টিভটো যিমানে বেছি হয় তেতিয়াহ'লে বাহিৰৰ ইলেক্ট্ৰনটো উলিয়াই পঠাবলৈ সিমানে টান হয়নে গতিকে আয়নাইজেশ্যন পটেনশিয়েলটো যিমানে বেছি হয় বাহিৰৰ ইলেক্ট্ৰনটো উলিয়াই পঠিয়াবলৈ সিমানে টান হয় মানে ৰিএক্টিভিটিটো কমিব গতিকে আয়নাইজেশ্যন পটেনশিয়েলটো বেছি মানে আয়নাইজেশ্যন পটেনশিয়েল মোৰ মানে ৰিএক্টিভিটি লেছ বুজিছনে গতিকে এই বাহিৰৰ ইলেক্ট্ৰনটো সেল এটাৰ পৰা উলিয়াবলৈ যিমান মোৰ হয় মোৰ এনাৰ্জি যিমানে লাগিব সিমানে ৰিএকশন কৰিবলৈ তাৰ কেপাচিটিটো কমি যাব মানে
ৰিয়েক্টিভিটিটো কমি যাব গতিকে তুমি এইটো কথা লিখিব লাগিব যে lower is the value of ionization potential easier is the removal of electron যিমানে ionization potential of value টো কম হয় সিমানে ইলেক্ট্ৰন ৰিমুভেলটো ভ্যালেন্স সেলৰ পৰা সহজ হৈ যায় যিমানে ভ্যালেন্স সেলৰ পৰা ইলেক্ট্ৰনটো ওলাই যাবলৈ সহজ হয় সিমানে ৰিয়েক্টিভিটিটো বাঢ়ি যায় মানে গতিকে আয়নাইজেশন পটেনশিয়ালটো বেছি হলে ৰিয়েক্টিভিটিটো কম আয়নাইজেশন পটেনশিয়াল কম হলে ৰিয়েক্টিভিটিটো বেছি হল এইটোকে তুমি এটা ধুনীয়াকৈ লিখিব লাগে মানে এই লিখাটো মোচত আছে মই ফটো মাৰি দি দিম এতিয়া ডিসকাস কৰা গোটেইটা কোৱেশ্চন মই ফটো মাৰি দি দিম খালি বুজি নাপালে কবা খালি এতিয়া এটা কোৱেশ্চন আছে যে explain the reducing character of metal from ionization energy concept এটা reducing character আৰু oxidizing character কেনেকে উলিয়াই গম পোৱা নে এটা বস্তু reducing character টো কেনেকে গম পায় ন এই reducing ই oxidizing reducing character কিবা এটা বস্তু যেতিয়া ৰিডিউসিং ক্যাৰেক্টাৰ কব তেতিয়া হলে মানে সি আনক কি কৰিব গম পানে অক্সিডাইজ কৰিব এই অক্সিডেশন এজেন্ট ৰিডিউসিং এজেন্ট লিখা নি তেনেকুৱা মানে এতিয়া ৰিডিউসিং ক্যাৰেক্টাৰ অফ মেটেল মানে ৰিডিউসিং এজেন্ট বুলি কব সৰি মই তো ভুলকে লিখিলো দে ৰিডিউসিং ক্যাৰেক্টাৰ মানে কি গম পোৱা নে reducing character বুলি যেতিয়া কব তোমাক reducing character বুলি কলে সদায় reduce others মানে itself oxidize নিজে oxidize হয় oxidize itself হল মানে reducing character of metal বুলি কলে মানে তাৰ কি কি হ'ব এটা যদি বস্তুটা reducing character বেছি থাকে মানে কি reducing agent হ'ব তেনেকে oxidizing character বুলি কলে oxidizing character মানে লোকক অক্সিডাইজ কৰিব পৰা অক্সিডাইজ আদার্স লোকক যদি অক্সিডাইজ কৰে নিজে হ'ব ৰিডিউস ইটসেলফ গতিকে অক্সিডাইজিং ক্যাৰেক্টাৰ যেটো বস্তুৰ বেছি তাক ক'ব অক্সিডাইজিং এজেন্ট লোকক অক্সিডাইজ কৰে এটা অক্সিডেশন মানে আছিলে অক্সিডেশন মানে হয় লুজ অফ ইলেক্ট্ৰনস loss of electrons আৰু reduction মানে কি হ'ব reduction মানে কি gain of electrons গতিকে এতিয়া আমাৰ কোৱেশ্চনটো খুদিছে reducing character of metal from ionization energy concept এটা মেটেলৰ reducing character টো উলিয়াবলৈ হলে কি লোকক ৰিডিউস কৰিব লাগিব মানে লোকক ইলেক্ট্ৰন দিব লাগিব মানে লোকক ৰিডিউস কৰা মানে কি ৰিডাকশন হ'ব লোকক ৰিডিউস কৰিছে লোকক যদি ৰিডিউস কৰিবলৈ হয় লোকক হি ইলেক্ট্ৰন গেইন কৰাব লাগিব মানে নিজে কি কৰিব লাগিব ইলেক্ট্ৰন এৰিব লাগিব গতিকে আমাৰ আয়নাইজেশন এনাৰ্জিটো যিমানে কম হ'ব আয়নাইজেশন এনাৰ্জি যিমানে কম হ'ব সিমানে ইলেক্ট্ৰন ৰিমুভেলটো ইলেক্ট্ৰনটো বাহিৰৰ ভ্যালেন্স সেলৰ পৰা ৰিমুভেলটো ইজি হ'ব ইলেক্ট্ৰন ৰিমুভেলটো যিমানে ইজি হ'ব সিমানে লোকক ইলেক্ট্ৰন ডোনেট কৰিব পৰা মানে ডোনেটিং পাৱাৰ বেছি হ'ব নে বেছি হ'ব মানে লোকে ইলেক্ট্ৰন যেটো গেইন কৰিব গেইন অফ ইলেক্ট্ৰনটো বেছি হ'ব নে বেছি হ'ব মানে তেতিয়া হলে কি হ'ব আমি আলটিমেটলি ৰিডিউসিং ক্যাৰেক্টাৰ অফ দ্যাট এলিমেন্ট যেটো এইখিনি হয় তাৰ ৰিডিউসিং ক্যাৰেক্টাৰটো বেছি হ'ব হয় গতিকে আমি তেতিয়া হলে ক'ব পাৰিম নে যে সোডিয়াম মানে তললে যেতিয়া গ্ৰুপত গৈ আছে মানে সোডিয়াম পটাছিয়াম ৰুবিডিয়াম সিজিয়াম এইটা ক্ষেত্ৰত আয়নাইজেশন এনাৰ্জিটো যেহেতু 3s ৰ ক্ষেত্ৰত ইমান ওচৰত আছে পটাছিয়ামৰ ক্ষেত্ৰত আৰু দূৰলৈ গ'ল ৰুবিডিয়ামৰ ক্ষেত্ৰত আৰু দূৰলৈ গ'ল সিজিয়ামৰ ক্ষেত্ৰত আৰু দূৰলৈ গ'ল
আলটিমেটলি আয়নেশন এনাৰ্জিটো কি হৈছে কমি গৈ আছে নে গতিকে সিজিয়ামত ইলেক্ট্ৰন এটা উলিয়াই নিয়াটো সবতকে ইজি হ'ব নে ইজি হ'ব মানে সিজিয়ামে ইজিলি এটা মানে এনায়নক মানে এনায়ন বনাবলে ইলেক্ট্ৰন এটা ডোনেট কৰি দিব পাৰিব ইলেক্ট্ৰন ডোনেট কৰি দিব পাৰিব ইজিলি গতিকে সিজিয়ামৰ ওচৰত যিটো নন মেটেল আহিব ইলেক্ট্ৰন ল'বলে তাৰ ইলেক্ট্ৰন লোৱা টেন্ডেন্সিটো মানে গেইন অফ ইলেক্ট্ৰনটো কি হ'ব ইজি হ'ব বেছি টান হৈছে নি নাই নাই বুজিছো সিজিয়ামৰ যেহেতু সাইজটো বেছি হৈ যায় ইলেক্ট্ৰন লুজিং পাৱাৰটো বাঢ়ি যায় ইলেক্ট্ৰন লুজিং পাৱাৰ বঢ়া মানে ইলেক্ট্ৰন ডোনেশন কেপাসিটিটো বাঢ়ি গৈছে গতিকে সেইটো কাৰণে তাৰ মানে লোকক দিব পৰা কেপাসিটি যেতিয়া বাঢ়ি গৈছে মানে সিজিয়ামৰ ৰিডিউসিং কেৰেক্টাৰটো বাঢ়ি গৈছে হয়নে গতিকে ৰিডিউসিং এজেন্ট বুলি যদি মই কওঁ তেতিয়াহ'লে সিজিয়ামটো বেছি দেন ৰুবিডিয়াম দেন পটাছিয়াম দেন সোডিয়াম হয়নে গতিকে এটোৱে হৈ গ'ল আমাৰ কনসেপ্ট গতিকে আয়নেশন এনাৰ্জিটো যিমানে কম হ'ব সিমানে ৰিমুভেল অফ ইলেক্ট্ৰন সহজ হ'ব আৰু ইলেক্ট্ৰনটো যিমানে সোনকালে ৰিমুভ হ'ব সিমানে ৰিডিউসিং কেৰেক্টাৰটো বাঢ়ি যাব হৈ গ'ল এতিয়া আহিলে ইলেক্ট্ৰন গেইন এনথালপিৰ ওপৰত বেছ কৰি এটা কোৱেশ্চন মই মানে তোমাক যিটো কৈছিলো যে প্ৰতিটো বস্তু বেছ কৰি মই এটা কোৱেশ্চন দিম সেইখিনি কৈ আছো মানে কেলে সেইখিনিয়ে আহিব অহাত যিখিনি কৈছো এতিয়া লাষ্ট কোৱেশ্চনটো আহিলে ইলেক্ট্ৰন গেইন এনথালপিৰ ওপৰত যে why halogens are strong oxidizing agents halogens মানে chlorine fluorine bromine iodine are strong oxidizing agent এতিয়া halogens are strong oxidizing agent মানে oxidizing agent মানে কি যিটোৰ লোকক অক্সিডাইজ কৰিব পাৰিব অক্সিডেশন মানে কি মানে অক্সিডাইজিং এজেন্ট মানে হল লোকক অক্সিডাইজ কৰা নিজে ৰিডিউস হোৱা গতিকে লোকক অক্সিডাইজ কৰা মানে লোকৰ পৰা ইলেক্ট্ৰন ল'ব লাগিব গতিকে অক্সিডাইজিং এজেন্ট মানে অক্সিডাইজিং এজেন্টটোৱে কি কৰিব লাগিব গেইন অফ ইলেক্ট্ৰন হল গতিকে আমি এনেকে মানে পঢ়োতে এনেকে পঢ়িব লাগিব মনত থাকিবলৈ এতিয়া তুমি যিহেতু প্ৰথম পঢ়িছা অক্সিডাইজিং এজেন্ট এনেকে কাৰ্ভিনডাল দিলা মানে কি অক্সিডাইজ আদাৰ্স লোকক অক্সিডাইজ কৰে নেক্সটটো হৈ গ'ল নিজে ৰিডিউস হয় লোকক যদি অক্সিডাইজ কৰে নিজে কি হ'ব ৰিডিউস হ'ব